প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ যে এই ভিছাৰা ৰিপৰ্টটোনো কি বা এই ভিছাৰা ৰিপৰ্টটোনো কিয় দৰকাৰ ভিছাৰা বুলি যেতিয়া আমি ৰেফাৰ কৰোঁ আমি মানুহৰ কিছুমান ইণ্টাৰনেল অৰ্গেনবিলাক যেনেকৈ কিডনী ষ্টমাক স্মল ইণ্টেষ্টাইন লিভাৰ ব'ন মাৰো এনেকুৱা ধৰণৰ অংগ পতংগবিলাক আমি ভিছাৰা বুলি ক'লে তাতে গোটেইবিলাক সোমাই থাকে ভিছাৰা টেষ্টিংটো এইকাৰণে এই অৰ্গেনবিলাকৰ এইকাৰণে টেষ্টিংটো লাগে যদি কোনোবা যদি ছাছপেক্ট কৰে যে কাৰোবাৰ মৃত্যু পয়জনৰ কাৰণে হৈছে বা অস্বাভাৱিক হৈছে বা কোনো তেওঁৰ গাত বডি ইঞ্জুৰি নাই তথাপিও মৃত্যু হৈছে বা হমিচাইড বুলি সন্দেহ কৰিছে কিন্তু কোনো তাতে চিমটমছ দেখা পোৱা নাই তেনেকুৱা কেছত ভিছাৰাটো নিয়ম ফৰেনচিক এক্সামিনেশ্যন কৰিবলৈ দিয়ে প্ৰথমতে তেওঁলোকে কিছুমান প্ৰিজাম্পটিভ টেষ্ট কৰে কেমিকেল এনালাইচিছ কৰে তাৰপিছত তেওঁলোকে কিছুমান লেবৰেটৰী টেষ্ট কৰে যিবিলাক ছফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্ট আজিকালি পোৱা যায় যেনেকৈ হাই পাৱাৰ্ড গেছ ক্ৰমটোগ্ৰাফি আছে লিকুইড ক্ৰমটোগ্ৰাফি আছে TLC বুলি আছে বিভিন্ন ধৰণৰ তেনেকুৱা টেষ্টবিলাক লেবৰেটৰীত কৰা হয় তো আমাৰ ভাৰতবৰ্ষত কি কৰোঁ আমি ভিছাৰা টেষ্টটো কৰোঁ বিকজ যিবিলাক কমন পয়জনবিলাক যিবিলাক মানুহে ইউজ কৰে যেনেকৈ আমাৰ ইয়াত মেক্সিমাম ডেথ কেনেকুৱা হয় পাঞ্জাৱ হাৰিয়ানা UP এইবিলাকত কি হয় যে তেওঁলোকে ইনছেক্টিচাইড বা পেষ্টিচাইডছ বা কেতিয়াবা কিছুমান যিবিলাক নৰ্মেল পয়জন যিবিলাক ইয়াতে পোৱা যায় সেইবিলাকৰে মানে টেষ্টটো ভাৰতবৰ্ষত কৰে যদি আপুনি মানে কিবা ধৰক মেডিচিন এতিয়া ধৰক প্ৰেছাৰৰ মেডিচিনটো আপুনি এটা খাব লাগে আপোনাক কোনোবাই 5টা খুৱাই দিলে স্লিপিং টেবলেট এটা খাব লাগে কোনোবাই আপোনাক 5টা খুৱাই দিলে বা এণ্টি ডিপ্ৰেছেণ্ট টেবলেট আপুনি দিনটোত 2টা খাব লাগে আপোনাক খুৱাই দিলে 5টা টেবলেট তো তেনেকুৱা কাৰণেও মানুহ এজনৰ মৃত্যুবৰণ হ'ব পাৰে সেই গতিকে দুটা টেষ্ট এটা হ'ল যে ভিছাৰা টেষ্টটো কি কৰে পয়জনিং বা তাতে এলকহল কণ্টেণ্টৰ বা ড্ৰাগছৰ কণ্টেণ্টৰ থাকে কিন্তু মেডিচিনৰ ক্ষেত্ৰত যিটো ভিছাৰা টেষ্ট কৰে সেইটোত অলপ সময় লাগে আৰু সেইটো কিছু মানে টাইম কনজিউমিং হয় এতিয়া যদি ছাপ'জ আমি ধৰি ল'লোঁ যে দুবিনৰ মানে মৃত্যু ছিংগাপুৰৰ সাগৰত হৈছে তেতিয়াহ'লে যদি ভাৰতবৰ্ষত যদি ডায়েটম টেষ্টটো ৰিকমেণ্ড কৰিছে প্ৰথমতে চাব লাগিব যে ডায়েটম টেষ্টটো অকল ষ্টমাকত থাকিলে সেইটো আইনগতভাৱে কনক্লুচিভ নহয় যিবিলাক ভিতৰুৱা অৰ্গেন আছে যেনেকৈ ব'ন মাৰো বা যিবিলাক বেছি ইণ্টাৰনেল অৰ্গেনছত যদি ডায়েটম টেষ্ট কৰোঁতে যদি কিবা চিমটমছ পাইছে যেনেকৈ আপুনি পানী চিমটমছটো কি থাকে যেনেকৈ কিছুমান পানীত আপোনাৰ LGটো থাকে যেনেকৈ মানে পানী চি ৱাটাৰৰ কিছুমান চিমটমছ আছে ছিংগাপুৰত ধৰক কিছুমান তাতে কিছুমান বেক্টেৰিয়া বা কিছুমান এনেকুৱা ধৰণৰ বস্তু থাকে যিটো অকল ছিংগাপুৰৰ পানীতে পায় আৰু যদি ভাৰতবৰ্ষত যেতিয়া CFSL টেষ্ট কৰে যদি তেনেকুৱা ডায়েটম টেষ্টত কিবা পজিটিভ ইণ্ডিকেটৰ আছে সেইটোৱে পয়জনিং বা আদাৰ কজেছতকৈ মানে ডেথ বাই ড্ৰাউনিংটোহে এষ্টাব্লিছ কৰে সেই গতিকে সেইটো টেষ্টৰ কম্পেৰিজন যদি কোৰ্টত আদালতত যদি কনক্লুচিভ প্ৰুফ হিচাপে যদি দিবলৈ বিচাৰে তেতিয়াহ'লে ছিংগাপুৰৰ কিন্তু সেই সাগৰৰ চেম্পলটো আৰু যিটো দিল্লী CFSLৰ দুইটা কিন্তু কম্পেৰিজন এটা হ'ব লাগিব এতিয়া প্ৰথম পষ্টমৰ্টেম ৰিপৰ্ট যিটো ছিংগাপুৰত পষ্টমৰ্টেম জুবিনৰ কৰা হয় তাতে ডেথ বাই ড্ৰাউনিং বুলি তেওঁলোকে উল্লেখ কৰে আৰু এইটো ছিংগাপুৰৰ যিখন ষ্ট্ৰেইট টাইমছ বুলি আছে সেইটো আপোনালোকে এতিয়া সকলোৱে জানে যে তাতে তেওঁলোকে ডিছক্ল'জ কৰিছে যে তাতে কোনো ধৰণৰ অস্বাভাৱিক একো চিমটম পোৱা নাই এইটো এক্সিডেণ্টেল ডেথ বুলিহে উল্লেখ কৰিছে তথাপিও ছিংগাপুৰ আৰক্ষীৰ নিৰ্দেশতে হওক বা ছিংগাপুৰ চৰকাৰৰ অনুৰোধতে হওক তেওঁলোকে কিন্তু লেবৰেটৰী এক্সামিনেশ্যন ৰিপৰ্টটো এতিয়ালৈকে ৰাজহুৱা কৰা নাই বা এতিয়ালৈকে তেওঁলোকৰ এইটো উল্লেখ কৰা নাই বা অসম চৰকাৰ বা ভাৰত চৰকাৰক এতিয়ালৈকে জুবিনৰ একচুৱেল যিটো ফাৰ্ষ্ট লেবৰেটৰী যিটো টেষ্ট হয় সেইটো তেওঁলোকে এতিয়ালৈকে হয়তো সম্পন্ন কৰা নাই কাৰণ ছিংগাপুৰত নৰ্মেলি কি হয় তাতে প্ৰট'কলছবিলাক যিবিলাক মানে চেকছ এণ্ড বেলেঞ্চেছ থাকে খুব বেছি ছিংগাপুৰ এখন ডেভেলপ কাণ্ট্ৰি হয় আৰু তেওঁলোকৰ যিটো লেবৰেটৰী কয় বা তেওঁলোকৰ যিবিলাক প্ৰট'কলছ আছে খুব ষ্ট্ৰিক্ট হয় সেই গতিকে তেওঁলোকে লেবৰেটৰী এক্সামিনেশ্যনটো আমি ইয়াতে এতিয়াও আমি ধৰক এটা মানে আমাৰ যিবিলাক লেবৰেটৰী টেষ্টৰ এক্সামিনেশ্যন আমি ভাৰতবৰ্ষত কৰি আছোঁ আৰু ছিংগাপুৰত যিবিলাক কৰা হয় যথেষ্ট এডভান্স হয় সেই গতিকে ছিংগাপুৰৰ ৰিপৰ্টটো যিহেতু ফাৰ্ষ্ট ইমিডিয়েটলি মৃত্যু হোৱাৰ পিছত সেইটো কৰা হয় সেই গতিকে তাৰ মানে ইম্পৰ্টেঞ্চটো অতি বেছি